মই যেতিয়া ঘৰলৈ উভতি আহি আছিলোঁ দেউতাৰ লগত, তেতিয়া সেই ছাৰজনে মানে আমাৰ দেউতাক আৰু মোক ৰখাই লৈ কৈছিলে যে তহঁতি ইমান ৰাতি 12টা বজাত ক'লৈ যাৱ? তেতিয়া 10টা বাজি আছিলে। তাৰপিছত তেওঁ মোক এনেকে ধৰি লৈ গটা মাৰি দি কৈছে, মানে এজনী কোন হয় তোৰ? তই ক'লৈ লৈ গৈ আছ? দেউতাই কৈছে, মোৰ নিজৰ ছোৱালী হয়, মই ঘৰলৈ লৈ গৈ আছোঁ। তেওঁ তাৰপিছত ক'লে যে তোৰ ঘৰ কোনটো? দেউতাই ক'লে এইটো মোৰ ঘৰ এডোখৰতে আছে। তেওঁ হ'লেও বিশ্বাস কৰা নাই। তাৰপিছত তেওঁ মদ খাই আছিলে। একদম মানে ক'ব নোৱাৰে, একদম মানে ইমান বেয়া বিহেভিয়াৰ কৰিছে আমাৰ লগত। আমাৰ ভাল লগা নাই। তাৰপিছত সেই মোক এনেকে ইয়াত ধৰি লৈ এনেকে গটা মাৰি দিছিল। গটা মাৰি দিছিলে, জোৰচে গটা মাৰি দিছিলে। তাৰপিছত দেউতাই তেতিয়া মানে এনেই দেউতাৰটো বেয়া লাগিছে ন, মই তেওঁৰ ছোৱালী হয়। তেনেকে মোক যদি তেনেকে মানে ব্যৱহাৰ কৰে, দেউতাৰটো বেয়া নালাগিব নি? তেওঁ মানে দেউতাই ফোনটো উলিয়াই ভিডিঅ' কৰিব লৈছিলে। তেওঁ তেতিয়া সেই ফোনটো দেউতাৰ ভাগৰ ফোনটো কাঢ়ি তেওঁ জেপত ভৰাই ল'লে। তাৰপিছত দেউতাক গটিয়াই লৈ এনেকে ডিঙিত ধৰি মাৰিব লৈছিলে। মই তেতিয়া মুখৰ আগতে আছোঁ। তাৰপিছত মই ভয়তে কান্দি দিলোঁ। তাৰপিছত মায়ে মোক ভিতৰলৈ লৈ আনিলে। তাৰপিছত মই ভালকে নাজানো কি হ'ল। খালি সেয়াই আৰু পিছত গম পাইছোঁ যে দেউতাহঁতক ধমকি দিছিলে যে তহঁতক মই চাই ল'ম, মাৰিম, এনেকে কৈছিলে। নাটক কৰি আহিছিলে মোৰ ছোৱালী দেউতাকৰ লগত। নাটক শেষ হোৱাৰ পাছত আহি আছে ঘৰৰ অভিমুখে। আহি ঘৰৰ সন্মুখতে এজন চিভিল ড্ৰেছত থকা সুৰামুক্ত হৈ থকা ব্যক্তি এজনে গৈ এই ৰাতি 12 বজাত তই ছোৱালীজনীক ক'লৈ লৈ যাওঁ বুলি হতাহতি কৰিছে। ছোৱালীজনীক ঠেলি দিছে, দেউতাকক ধৰিছে। ধৰাত ছোৱালীজনীয়ে মানে ভয় খাইছে। তেওঁ তাতে কান্দিছে, তেওঁকো ঠেলা মাৰি দিয়াৰ কাৰণে। আৰু ঠিক তেনেকুৱাতে দেউতাকে কৈছে যে এই ৰাতি এতিয়া 12 বজা নাই, এতিয়া ৰাতি 10হে বাজিছে, আৰু এইটো ঘৰ মোৰ, আৰু এই ছোৱালীজনী মোৰ। মই ছোৱালীজনীক নাটক কৰি অহাৰ বাবে ঘৰলৈ লৈ আহিছোঁ। আপুনি কি কথা কয়? আৰু তেওঁ অভদ্ৰ আচৰণ কৰিছে সুৰামুক্ত হৈ থকাৰ কাৰণে এই চিভিল ড্ৰেছত থকা ব্যক্তিজনে। আৰু ৰাতি এইদৰে দেউতাকৰ লগত অহাটো ছোৱালী এজনীৰ কাৰণে সমস্যাই হৈ গ'ল। তাৰপিছতে তেওঁ কান্দি কান্দি ভিতৰলৈ আহিলে। তাৰপৰা অহাৰ লগে লগে মই ভিতৰৰ পৰা গৈ, আৰে কন্দা মা ধুনী কিয় কান্দিছে? বোলে মোক এনেকৈ ঠেলা মাৰি দিছে, দেউতাক ধৰি হতাহতি কৰিছে। তেনেকুৱাতে মই দৰজাখন খুলি গ'লোঁ, দেখিলোঁ হতাহতি কৰি আছে। সেই তেতিয়াই তাৰ মানে চিঞৰ শুনি বৰ্তাকো ওলাই গৈছে। বৰ্তাকো লগ লাগি তাৰপিছত কি কৈছে, কেলে মাৰিছ, হেৰি নহয়, এই দে, এনেকুৱা কৰিছে। তাৰপিছতে সেই তেওঁলোকে কি বুলি কয়, তেনেকুৱাতে মোবাইলটো কাঢ়ি ল'লে দেউতাকৰ পৰা। তাৰপিছতে কাঢ়ি লওঁতেই মানে তেওঁ কৈছে এইটো দিয়ক বুলি। তাৰপিছতে সেই পাছতহে গম পাইছোঁ তেওঁ আৰক্ষী থানাৰ OC বুলি। আমি আগতে গম পোৱা নাছিলোঁ, কিন্তু তেওঁ অভদ্ৰ আচৰণ কৰা মানে হ'ব নালাগিছিলে, কিন্তু তেওঁ তেনেকুৱা কৰিছে। তাৰপিছতে কি হ'ল, তেওঁলোকৰ মানুহ আহিলে। মানুহ অহাৰ লগে লগে মানে ক'লে যে মই আৰক্ষী থানাৰ OC হয়, তোক চাই ল'ম, এনেকৈ কৈছে। তাৰপিছতে তেওঁলোক গুচি গ'ল। গুচি যোৱাৰ পাছতে আমি ভিতৰলৈ আহিলোঁ। ভিতৰলৈ অহাৰ পাছত মানুহ তাত জমা হৈয়ে আছিলে। তাৰপিছতে কি হ'ল, চেইন এডাল পালে। চেইন এডাল পাই তাৰপিছতে এইডাল কাৰ চেইন বুলি সোধাত কাৰো নহয় বুলি কোৱাত এওঁক দিলে। এওঁ থৈ দিলে যে আৰক্ষী থানাত গতাই দিব লাগিব। তাৰপিছতে পিছদিনা দিনৰ 3 বজামানত কি হ'ল, আৰক্ষী থানাৰ পৰা ছেকেণ্ড অফিচাৰ আহিলে। চেইন এডাল আছে বুলি সোধাত মই উলিয়াই দিলোঁ। আৰু উলিয়াই দিয়াত তেওঁ সেই লিখালিখি কৰিলে আৰু ঘৰৰ চাৰ্চ কৰিছে, ভিডিঅ' কৰিছে। তাৰপিছতে চেইনডাল যে লৈছোঁ তাৰ প্ৰমাণ দুজন সাক্ষী লৈ তাৰপিছতে মোক আৰু যাক মানে থানালৈ লৈ গৈছে। আৰু তাত গোটেই ৰাতি আমাক ৰখালে, দুয়োগৰাকীকে মেডিকেলো কৰাইছে। তাৰপিছতে কি হৈছে, অপমান কৰিছে মানে কি, আপোনাৰ ফেনখন য'ত আমাৰ ওপৰত ফেনখন আছিলে, সেই ফেনখন মানে
লগাবলৈ দিয়া নাই। তাৰপিছত আমাক অভদ্ৰ আচাৰণ কৰি আছে, মানে এওঁলোক চুৰণি হয়, 420 কেছত ফচাব লাগিব। তাৰপিছতে কি কয়, এওঁলোকক চালান দে, এনেকৈ কৈ আছে। তাৰপিছতে আমি সেইবোৰ নিচুপ হৈ শুনি আছোঁ আৰু উপায়তো নাই। তাৰপিছতে লাষ্টত গৈ আমাক পাছদিনা 11 বজাত আহিবলৈ দিয়া হৈছে। তাৰপিছতে সেইখিনিকে ক'লোঁ। আৰু দেউতাক জীয়েকৰ যে ওলাই মানে যোৱাটো এতিয়া সমস্যাই হৈছে, দিনতে হওক ৰাতিতে হওক। মানে মাক অনবৰত থাকিবই লাগিব নে কি, আপোনালোকে জনাব। কি কৈছে? কৰিছোঁ। আমি শীৰ্ষ আৰক্ষী বিষয়ালৈ জাননী পঠিয়াইছোঁ। কি হয় চাওঁ। এতিয়া আমি আমগুৰি নগৰত আচলতে এইকেইদিন অতি স্পৰ্শকাতৰ হিচাপে চৰ্চিত হৈ থকা এটা বিষয় কাৰণে আমি আচলতে আজি আপোনালোকৰ সন্মুখত মতামত আমি আগবঢ়াব বিচাৰিছোঁ। কাৰণ আপোনালোকৰ ইতিমধ্যে জ্ঞাত হৈছে যে আমগুৰি নগৰৰ চাৰিআলিৰ পৰা 50 মিটাৰ মানে দেউতাকৰ লগত ওলাই অহা কিশোৰী বা অভিভাৱক এজন আজিৰ তাৰিখত আৰক্ষীৰ পৰা সুৰক্ষিত নহয়। আজি 2-3 দিন আগত আমগুৰি আমাৰ স্কুলৰ এখন নাটক কৰি ঘৰলৈ ঘূৰি যাওঁতে, নাটক মঞ্চস্থ কৰি ঘৰলৈ উভতি যাওঁতে এগৰাকী প্ৰতিভাৱান কিশোৰী আৰু দেউতাকক আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অতি নিকৃষ্ট কথাৰে আচলতে তেখেতসকলক ব্যতিব্যস্ত কৰিছে মানসিকভাৱে। আৰু যিবিলাক কথা ক'লে আচলতে এগৰাকী কিশোৰী বা এজন দেউতাকে আচলতে সহ্য কৰিব নোৱাৰে, তেনেধৰণৰ বাক্যবান কৰিছে। তেখেত সম্পূৰ্ণ মাতাল অৱস্থাত আছিল বুলি আমি আচলতে ভিডিঅ'ত যি দেখা পাইছোঁ, আমি সেইটো মধ্যে বা আমগুৰিৰ সকলোৰে ব্যক্তিৰ মাজত বিয়পি পৰিছে। আমি এই ক্ষেত্ৰত আচলতে এটা কথা জানিব বিচাৰিছোঁ, বা আমি অসম চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে আৰক্ষী বিষয়াগৰাকী আমি দেখা পাইছোঁ তেখেতে পোনপটীয়াকৈ আঙুলি টুৱাই গৈছে যে তোক গৰু পিটন দিম বা আন বহুত কিবা কিবি কথা কৈ ভাবুকি প্ৰদান কৰিছে। এই ক্ষেত্ৰত আচলতে আমি পোনপটীয়াকৈ ভাবিছোঁ যে আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শইকীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আচলতে পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইকাৰণে প্ৰত্যাহ্বান জনাইছে বুলি ভাবিছোঁ, যিহেতুকে আজিৰ পৰা 10-12 দিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা নিৰ্দেশনা জাৰি কৰিছিলে যে আৰক্ষীয়ে কোনো জনসাধাৰণক থানাতে হওক বা ৰাজপথতে হওক কেতিয়াও দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া থানা বা পথত নালাগে, বিনা দোষী লোকক ঘৰৰ পদূলি মুখত গৈ ভাবুকি প্ৰদান কৰিছে যে তোক চাই ল'ম, গৰু পিটন দিম। আমি এই ক্ষেত্ৰত ভাবিছোঁ যে এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আচলতে পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। আমি এতিয়া বাট চাম বা আমি জনসাধাৰণে আমি এটা লক্ষ্য কৰিম আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰত্যাহ্বানক কেনেদৰে গ্ৰহণ কৰে। আৰু লগতে আমি আমগুৰিবাসীৰ জীৱন প্ৰথম মই দেখা পক্ষত মই আমগুৰি চাৰিআলিলৈ আহিছিলোঁ। সেইটো টাইমত অহাৰ পাছত অচি চাওক দেখোঁ আমগুৰি থানা অচি চাওক এই 27 তাৰিখে ৰাতি 11:30 বাজিব। তেতিয়া মই অচি চাওক দেখোঁ, হয় সেইজন আমগুৰি থানা অচি চাওক। মই তেওঁ বহুত ল'ৰা দিয়া একেলগে গোট খাই থকা দেখি চবকে খেদাইছিলে, সেইটো হয়। গোট খাই থকা দেখি চবকে খেদাইছিলে, ৰাতি ইমান টাইমলৈ কি লাগে। তাৰপিছতে সেইটো টাইমতে চব লৈ যোৱাৰ পিছত এইফালৰ পৰা এজন ব্যক্তি আহিলে, তেওঁৰ লগত তেওঁৰ জীয়েক আছিলে বোলে। তেওঁ অহাৰ লগে লগে অচি চাওক সুধিলে ৰাতি ইমান দেৰি মই কি কৰি ফুৰিছে। তেওঁ ওলটাই অচি চাওকো উল্টি সুধিছে, আপুনি কোন হয় মোক সুধিবলৈ, আপুনি কোন হয়। তেওঁলোকৰ তৰকাৰী কৰিলে। তেওঁ জীয়েকে ভয় খাই পেলাই ভিতৰলৈ সোমাই গ'ল, ভিতৰলৈ গুচি যায়। ভিতৰলৈ গুচি যোৱাৰ পিছত তেওঁ ডাঙৰ ককাইজনী আহি পেলাই কোনো সোধ পোছ নোহোৱাকৈ অচি চাওকৰ ওপৰত এটেক কৰে মানে এনেকুৱা বেয়াকৈ এটেক কৰে আপোনাৰ ক'ব নোৱাৰি। তাৰমানে বহুতে এৰাবলৈ চেষ্টা কৰিছিলে, অচি চা বুলিও কৈছিলে, বহুতে অচি চা বুলি কৈছিলে, তথাপিতো তেওঁলোকে নামানিলে। এটা ৰদ আছে, সৰু ৰদ আছিলে নি হাতেও স্পষ্ট ৰদ বা ৰাতি আছিলেতো, ৰদ বা লাঠি কিবা এডাল আছিলে আৰু চাওক প্ৰাইভেট পাৰ্চতো খুব বাৰ মাৰিবলৈ চেষ্টা কৰিছে, মাৰিছেও নমৰা মুখে চুখে ঘুচি আহিছে, হেৰি কৰিছে। তাৰপিছত বহুত দেৰি পিছত থানা আহিলে, থানা আহি পেলাই অচি চাক উদ্ধাৰ কৰি লৈ যায়। মই সেইদৰে আমগুৰিলৈ আহিছিলোঁ, আমগুৰিলৈ এফালে যাবলৈ আহিছিলোঁ, আহি পেলাই কিবা এটা বস্তু দোকানৰ পৰা ল'ম বুলি ৰৈছিলোঁ। দেখি পেলাই অচি চা এনেকুৱা কৰা দেখি মই ৰৈ দিলোঁ তাতে। সেইটো টাইমত অকলে আছিলে তেওঁ। আপুনি যিহেতু কৈছে যে সেই সময়ত সেই ঠাইত সেই স্থানত গোট খোৱা বহু ল'ৰা আছিল, তেওঁ খেলিছিল, গতিকে অকলেই তেওঁ সেইটো টাইমত আৰক্ষীৰ অন্য লোকো তাত আছিল। কি কৈছে? আৰক্ষীৰ অন্য লোকো আছিল। আৰক্ষী সেইটো টাইমত অন্য লোক তেনেকৈ নাছিলে, তেওঁৰ লগত আৰু এজন আছিলে, তেওঁ ড্ৰাইভাৰ হ'বলা, তেওঁ লগত লৈ গৈছিলে। তেওঁ সেইটো টাইমত থানাত খবৰ দিবলৈকে ওলাই গুচি গ'ল নেকি।
মই ইমানখিনি চাবলৈ নহ'ল তাৰমানে মানুহ ইমানে গোট খাই গ'ল। আৰু আপুনি এই মুহূৰ্তত উল্লেখ কৰিছে কিশোৰীগৰাকী কান্দি কান্দি ঘৰৰ ভিতৰলৈ সোমাই যায় ভয়তে বাপেকৰ লগত টকাটকি কৰাৰ কাৰণে ভয় কৰে ভয়তে ভিতৰলৈ সোমাই যায় কান্দি দিয়ে ভয় সৰু ল'ৰা ছোৱালীয়ে ভয় খাবই। পিছৰ পৰ্যায়ত এতিয়া মহিলাগৰাকীয়ে আৰু এটা অভিযোগ উত্থাপন কৰিছে পিতৃয়ে কিশোৰীগৰাকীৰ পিতৃৰ মাতৃয়ে পুনৰ চিগনেল তাত তুলি থৈ হাতত দি থৈ অহা বুলি কৈছে। মই সেই বিষয়ে একো নাজানো মনোচেনৰ সেইবোৰ ক্ষেত্ৰত মই দেখা নাই সেইটো ক্ষেত্ৰত মই দেখা নাই মই সেইটো নাজানিম। যিহেতু আপোনালোক সকলোৱে অৱগত সৌদিনা পৰহি দিনা তেওঁ যিজন আমাৰ আৰক্ষী বিষয়া আছে ভাৰতৰ আৰক্ষী বিষয়া আছে তেওঁ সুৰাৰ ৰাগীত মাতাল হৈ নিশা ৩-৪টা ল'ৰাক তাত ৰখি থকা ল'ৰাক এনেই বিনা কাৰণত তেওঁ মাৰধৰ কৰে। মাৰধৰ কৰাৰ পিছত এগৰাকী যিহেতু আমাৰ ইয়াত নাটকৰ আমাৰ কৰ্মশালা চলি আছে আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাটকৰ কৰ্মশালাৰ পৰা এগৰাকী ছাত্ৰী বাপেকৰ লগত ঘৰমুখী হৈ পেলাই ঘৰলৈ গৈ থকা অৱস্থাত ঘৰটো যিহেতু তেওঁ আমগুৰি চাৰিআলিৰ কাষতে ঘৰ সেই কাষতে গৈ থাকোঁতে তেওঁক বাপেকৰ লগত গৈ থাকোঁতে তেওঁক দুৰ্ব্যৱহাৰ কৰে বাপেককো দুৰ্ব্যৱহাৰ কৰে ছোৱালীজনীক দুৰ্ব্যৱহাৰ কৰে ছোৱালীজনীক শাৰীৰিকভাৱে অপদস্থ কৰে বাপেকক ডিঙিত ধৰি তেওঁ টেটু চেপা দি প্ৰাণে মৰা ভাবুকি দিয়ে। এই ক্ষেত্ৰত আমি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা যোগাইছোঁ। অতি সোনকালে আমগুৰি এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ওপৰত চৰকাৰে অতি শীঘ্ৰে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিহেতু তাৰ ঘটনাৰ পিছদিনাখন সেই ভুক্তভোগী পৰিয়ালটোৰ দুগৰাকীকৈ মহিলা উৰে ৰাতি আনি পেলাই আমগুৰি থানাত বহাই থয়। তেওঁ এই সাহস ক'ত পালে সেই দুগৰাকী ভুক্তভোগী মহিলাক যি ইয়াত আমগুৰি থানাত যি কেছ দিবলৈ আহিছিল তেওঁলোকক উৰে ৰাতি ইয়াত বহাই থবৰ বাবে এয়া কিন্তু লক্ষণীয় কথা। আমি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমগুৰি আঞ্চলিক বিষয়া যি অৰ্পণ শইকীয়া আছে অৰ্পণ শইকীয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰ্তৃপক্ষই গ্ৰহণ কৰক আমগুৰি আঞ্চলিক দাবী জনাইছোঁ। আৰু আমি ইতিমধ্যে আমি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক দিবৰ বাবে আমি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰস্তুতি চলাই আছোঁ আৰু অতি শীঘ্ৰে আমি তেওঁক গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি আমগুৰি আঞ্চলিক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।